নিশ্চয়কৈ ৰাজদীপ চাওক, আজি পুৱাৰ পৰা আমি যি পৰিৱেশ পোনপটীয়া পৰিৱেশ সেই পৰিৱেশটো দেখাইছিলোঁ আৰু বৰ্তমান কথা একেই যে ঘণ্টা হৈছে ৭২ ঘণ্টা আৰু যিটো শব্দ বা যিটো প্ৰদূষণ সৃষ্টি হৈছে সেইটো একেই। এই কাষতে আছে এখন দিখৌ আৰু মোৰ যদি সতীৰ্থ সম্ভৱ হয় তেতিয়াহ'লে মই দেখাবলৈ অনুৰোধ জনাম। এই দুখন সন্মুখত ফায়াৰ ব্ৰিগেড ৰখি আছে। মই কিছু আগলৈ আহিলোঁ, আগলৈ আহি ইয়াৰ পৰা আমি আগলৈ যাব নোৱাৰিম, কিন্তু এই মুহূৰ্তত মই দুখন ফায়াৰ ব্ৰিগেড দেখাইছোঁ। এই দুখন ফায়াৰ ব্ৰিগেড হৈ গ'ল যে এই ফায়াৰ ব্ৰিগেড দুখন দি এই যিটো ৰিগ আছে এই ৰিগটোত ৭২ ঘণ্টাৰ ধৰি অহৰহ পানী মাৰি আছে। তাৰ বাহিৰে কোনো ধৰণৰ কাম কৰা নাই। ONGCৰ যিটো কৰ্তৃপক্ষ আছে সেই কৰ্তৃপক্ষই কিছু সময়ৰ আগত সংবাদ মাধ্যমৰ আগত তেওঁলোকে যিটো ভাষ্য প্ৰদান কৰিলে সেই ভাষ্যটো কোনো গুৰুত্বপূৰ্ণ ভাষ্য নহয়। তেওঁলোকে কৈছে যে পিছবেলালৈকে হয়তো বন্ধ কৰিব পাৰিব, কিন্তু সেইটো কেতিয়াও সম্ভৱ নহয়, কাৰণ চাৰিটা দিনে শিৱসাগৰৰ যি বিশেষজ্ঞ দলসকল আছে তেওঁলোকে এই কামটো কৰিব নোৱাৰিলে। কিন্তু তাৰপিছত তেওঁ আশ্বস্ত দিছে যে এই যিটো গেছ নিৰ্গত হৈ আছে অহৰহ ৭২ ঘণ্টা ধৰি তেওঁলোকৰ মতে সেইটো বন্ধ কৰিব পাৰিব। কিন্তু এই গোটেই প্ৰক্ৰিয়াটো যদি বন্ধ কৰাৰ ক্ষেত্ৰত বাহিৰৰ পৰা দল নানে তেতিয়াহ'লে এইটো কোনো কাৰণতে বন্ধ কৰিব নোৱাৰে। বৰঞ্চ এই যি ঐতিহাসিক দিখৌ সেই দিখৌৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। দিখৌৰ যি জৈৱ বৈচিত্ৰ্য আছে দিখৌৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব, যাৰ পৰিপ্ৰেক্ষিতত ONGC যিটো দায়হৰা মন্তব্য সেই মন্তব্য কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই মুহূৰ্তত দল সংগঠনৰ বিষয়ববীয়া আছে, মই তেওঁলোকৰ লগত কথা পাতিম। যিহেতু দাদা দেখা গৈছে কিছু সময় পূৰ্বে ONGC এজন বিষয়াই যিদৰে গাহৰা মন্তব্য দিছে তেওঁলোকে পিছবেলা বন্ধ কৰিব পাৰে। 4 দিনে তোমালোকে কি কৰিলা, কি ক'ব? নহয় চাওক, প্ৰথম কথা হ'লে এই গোটেই ঘটনাটোত ONGC হয়তো সম্পূৰ্ণভাৱে গাফিলতি হৈছে। এতিয়া ঘটনাটো এনেকুৱা এটা পৰ্যায়লৈ গৈ আছে যে ছেকেণ্ড বাগজান হ'বলৈ গৈ আছে। ইয়াৰ এতিয়া মানুহসকল, ইয়াৰ স্থানীয় যিসকল লোক এতিয়া ভয় আৰু আতংকত ভুগিছে। সেইসকলৰ নিৰাপত্তা দিয়াত যিহেতু ONGC সম্পূৰ্ণৰূপে ফেইল হৈছে আৰু এতিয়া সেইসকলে ঘৰৰ বস্তু তেওঁলোকে জীৱন মৰণৰ এতিয়া যুঁজ হৈছে। ঘৰৰ বস্তু তেওঁলোকে আচবাগ নিবলগীয়া হৈছে, তেওঁলোকে নিৰাপদ স্থানলৈ নিবলগীয়া হৈছে। তেওঁলোকৰ এয়া দেখিছে আপোনালোকে গোটেই মানুহসকল এনেকুৱা এটা অৱস্থা হৈছেগৈ যে ONGC এতিয়ালৈকে কিন্তু সম্পূৰ্ণভাৱে বিফল হৈছে। তেওঁলোকে চাওক, তেওঁলোকে ইয়াৰ পৰা খাৰুৱা তেল তেওঁলোকে উৎপাদন কৰি আছে, হাজাৰ লিটাৰ খাৰুৱা তেল উৎপাদন কৰি আছে। তেওঁলোকৰ কোনো উন্নত মানদণ্ডৰ কোনো প্ৰযুক্তি তেওঁলোকৰ ওচৰত নাই, সেইকাৰণে প্ৰমাণ হৈছে। হয়, ৭২ ঘণ্টা হৈছে। আজি 4 দিন তেওঁলোকে পাৰ হ'ব। আৰু এতিয়া অলপ আগত আমি পাতিছিলোঁ যে ONGC বিষয়ববীয়াৰ লগত পাতিছিলোঁ, তেওঁলোকে কৈছে যে এইটো আমাৰ কেতিয়ালৈকে আমাৰ বন্ধ হ'ব কোনো নিশ্চিত নাই। তেতিয়াহ'লে ONGC এতিয়ালৈকে কোনো যদি এনেকুৱা ধৰণৰ তেওঁলোকৰ প্ৰযুক্তিবিদ্যা হাতত নাই, তেওঁলোকে জনসাধাৰণৰ মাজত তেওঁলোকে জনবসতি অঞ্চলত এনেকুৱা ধৰণৰ তৈলখাদৰ যোগেদি তেওঁলোকে কিয় খনন কৰি আছে? আমাৰ প্ৰশ্ন হয় যে মানুহৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি আহিছে, তেওঁলোকে নিৰাপত্তা দিয়াত ফেইল হৈছে। তেওঁলোকৰ আজি এই বটিয়াপাৰা অঞ্চলৰ মানুহসকলৰ উশাহ লোৱাত মানুহৰ কষ্ট হৈছে, মানুহৰ শ্বাস প্ৰশ্বাস বহি গৈছে, মানুহৰ হাৰ্টত প্ৰব্লেম হৈছে। অনাগত দিনত যদি মই এই মুহূৰ্তত এগৰাকী আইতা দেখাইছোঁ, বৃদ্ধা। তেখেতে হয়তো ইয়াৰে তেওঁলোক বাসিন্দা, কিন্তু তেওঁৰ হাতত এটা এই মুহূৰ্তত ব্ৰেড দেখা পাইছোঁ। তেওঁ মানে সাহাৰ্য লৈ আহিছে। এইদৰে যি আজি 4টা দিন আছে, 4টা দিনে ONGC হওক তেওঁলোকে আশ্বস্ত কৰিব পৰা নাই। আইতা, আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ইয়াতে। কি ক'ব, আপোনালোকৰ কি অসুবিধা হৈছে? অসুবিধা মানে এই খাতটো পাই অকণমান আমাৰ প্ৰব্লেম হৈছে। অকণমান নিৰাপত্তা হ'লে বেছি ভাল পাওঁ। ONGC একো কৰা নাই ৭২ ঘণ্টা ধৰি? নাই কৰা। অসুবিধা হৈছে। ৰ'দ বৈ কোবাওঁতে আমাৰ ভৰি হাত বিষাই গৈছেগৈ। এই বনগাঁও স্কুলতে থকা হৈছে আমি। নিশ্চয়কৈ এই মুহূৰ্তত ইয়াৰ যিটো দুৰ্দশা, সেই যিটো প্ৰক্ৰিয়া বা যিটো দুৰ্দশা, সেই দুৰ্দশাটো আচলতে শুনিব। মুজাক্কিৰ, মই আপোনাৰ পৰা জানিব বিচাৰিম, কালি বিয়লিৰ ভাগত শৃংখল চলিহাৰ নেতৃত্বত যিটো বীৰ লাচিত সেনাৰ সজাতি দল তালৈ আহিছিল, তেওঁলোকে বহু চৰ্ত বান্ধি দিছিল। সেই চৰ্ত যিকোনো মূল্যৰ বিনিময়ত আজিৰ পৰা কাৰ্যকৰী কৰিবলৈ তেওঁলোকে দাবী জনাইছিল। সেইবোৰ কি হ'ল? এতিয়া বীৰ লাচিত সেনাই খবৰ লৈছে নে নাই? শৃংখল চলিহা আজি আহিছে নে নাই? তেওঁলোকে কালি যিবোৰ চৰ্ত বান্ধি দিছিল সেই চৰ্তবোৰ ONGCয়ে পালন কৰিছে নে নাই? সেই কথা বতৰাবোৰ তেওঁলোকে খা খবৰ লৈছে নে নাই? কাৰণ ONGCয়ে কেৱল এটা ব্ৰেড দিয়ে দায়িত্ব সামৰিছে। নিজে মেলিছোঁ, এতিয়া খোৱা মই নিজে খাই আছোঁ। ধৰি লোৱা একো সাহাৰ্য আমি নাই পোৱা তেনেকৈ। এই মুহূৰ্তত মই নিশ্চয়কৈ এটা পৰিৱেশ দেখাম, যিদৰে আচলতে সেইফালৰ পৰা সংবাদ মাধ্যমৰ যিটো নিষিদ্ধ আছে, এইদৰে আচলতে আৰক্ষীৰ যিটো বেহু, সেই বেহু তৈয়াৰ কৰি উলিয়াইছে। ইয়াৰ পৰা সংবাদ মাধ্যমৰ
প্ৰৱেশ নিষিদ্ধ কৰা পৰিলক্ষিত হৈছে। মই এই মুহূৰ্তত সতীৰ্থক যিখন ফায়াৰ ব্ৰিগেড আছে সেই ফায়াৰ ব্ৰিগেডখনৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। আচলতে 72 ঘণ্টাৰ ধৰি ৰাজদ্বীপ 72 ঘণ্টাৰ ধৰি তেওঁলোকে যিটো ইয়াত আচলতে ONGCয়ে যিটো পৰিৱেশ সেই পৰিৱেশ তৈয়াৰ কৰি উলিয়াইছে, ONGC যিদৰে গাফিলতি, সেই গাফিলতি কোনো কাহানীয়ে কৈ শেষ ক'ব নোৱাৰি। তেওঁলোকৰ দায় হৰা যিটো মন্তব্য, সেই মন্তব্যৰ কথা কোনো কাৰণতে ক'ব নোৱাৰি। এটা কথা নিশ্চিত যে কালি মুজাক্কিৰ আপুনি মোক যদি শুনি আছে তেনেহ'লে কালি লাচিত সেনাই যিবোৰ চৰ্ত বান্ধি দিছিল ৰাইজৰ সাপেক্ষে ONGCক কালি যিবোৰ চৰ্ত বান্ধি দিয়া হৈছিল সেই চৰ্তবোৰ এতিয়ালৈকে পূৰণ কৰিছেনে নাই সেই সন্দৰ্ভত কিবা খবৰ আপোনাৰ হাতত আছেনে? বীৰ লাচিত সেনাৰ আজিৰ স্থিতি কি গোটেই বিষয়টো সন্দৰ্ভত? কৈছে যে এই যিখন সংবাদ মাধ্যমলৈ পত্ৰ প্ৰেৰণ কৰিছে সেইখন শীততাপ নিয়ন্ত্ৰণত বহি নতুন দিল্লীৰ পৰা ইয়াত শিৱসাগৰ ভটিয়াপাৰ বাৰীচুকত কি হৈছে, ক'ত কি হৈছে, কি কথা কি বতৰা, তেওঁলোকে চবেই প্ৰশ্ন এটাই কৰিছে যে শিৱসাগৰৰ যিটো বিয়াগম বিভাগ, যিটো বিশেষজ্ঞ দল, সেই দলটোত এনেকুৱা এজন মানুহ নাই নি যি গেছটো বন্ধ কৰিব নোৱাৰে। সেই বহুবোৰ কথা আচলতে প্ৰশ্ন উত্থাপন হৈছে আৰু এই মুহূৰ্তত যিহেতু বাৰীচুকৰ যি পোনপটীয়া পৰিৱেশ, সেই পৰিৱেশটো এই মুহূৰ্তত মই দেখাইছোঁ। হয়।